পথ সুৰক্ষা সজাগতা মাহৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ত। কামৰূপৰ মহানগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ে অনুষ্ঠিত কৰা এই অনুষ্ঠানত উপস্থিত থাকে পৰিবহণ মন্ত্ৰী যোগেন মহন। ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই পথ সুৰক্ষা সজাগতা মাহৰ সামৰণি উপস্থিত থাকি কামৰূপ মহানগৰ জিলাৰ আয়ুক্তই পথ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিজন লোকৰে বিশেষ ভূমিকা আছে। আমি নিজেই সজাগ নহ'লে পথ সুৰক্ষাৰ দিশটোত আমি কেতিয়াও সফল হ'ব নোৱাৰিম। গাড়ী চলোৱাৰ ক্ষেত্ৰত যান-বাহন আইনসমূহ সঠিকভাৱে মানি চলিবলৈ সকলোকে আহ্বান জনায়। এই অনুষ্ঠানত মন্ত্ৰী যোগেন মহনে ভাষণ প্ৰসংগত কয় যে আমি পৰিবহণ বিভাগৰ পঞ্চসূত্ৰ মানি চলিব লাগে। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে পথ সুৰক্ষা নিয়ম পালন সন্দৰ্ভত আমি প্ৰতিজনে একোজন পৰিবহণ বিভাগৰ বিষয়া হ'ব লাগিব বুলি উল্লেখ কৰে। লগতে ছাত্ৰ-ছাত্ৰীসকলক দুচকীয়া বাহন চলাওঁতে চালক আৰোহীক হেলমেট পৰিধান কৰিবলৈ বাৰে বাৰে আহ্বান জনায়। অনুষ্ঠানৰ আৰম্ভণিতে অসম সংগীত আৰু মোকাভিনয়ৰ পৰিৱেশন কৰা হয়। আনহাতে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ সামৰণিৰ লগত সংগতি ৰাখি এক সজাগতামূলক বাইক ৰেলী উলিওৱাৰ লগতে স্বাক্ষৰ অভিযানো অনুষ্ঠিত কৰে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। ইম্পেক্ট কৰি ৰাখে যাতে মানুহজন ওলাই যাব নোৱাৰে আৰু ইনজুৰি বা মৃত্যুমুখত আমাৰ ৰাষ্ট্ৰীয় যি পথ সুৰক্ষা মাহ আছিল, আমি আজি ক্লজিং চেৰিমনিয়ে ডিমৰীয়া মহাবিদ্যালয়ত আমি অনুষ্ঠিত কৰিছোঁ। স্থানীয় ৰাইজৰ বিপুল সঁহাৰি, আমাৰ এনফৰ্চমেণ্ট, আমাৰ DTO, আমাৰ জিলা আয়ুক্ত কামৰূপ মেট্ৰৰ সহযোগত আৰু এই মহাবিদ্যালয়ৰ অধ্যক্ষ বা শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰী বা স্থানীয় ৰাইজ সকলোৱে ইমান সুন্দৰকৈ সহযোগ কৰিছে। এই কাৰ্যসূচী আমাৰ সফল সমাপ্তি হৈছে। আমি যিমান পাৰোঁ দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে জনগণক সজাগ কৰাটো আমাৰ দায়িত্ব আছে আৰু সেই এনেধৰণে আমি গোটেই অসমতে আমি এই গোটেই মাহটোত বিভিন্ন ধৰণৰ বাটৰ নাট হওক বা বিভিন্ন ধৰণৰ মুখ অভিনয় হওক বা সভা সজাগতা সভা এৱাৰনেছ কেম্প কৰিও আমি এনেধৰণে গোটেই মাহটোত শেষ হ'ল আজিৰ দিনটোত। গতিকে যথেষ্ট ৰাইজ সজাগ হৈছে। যদিও দুৰ্ঘটনা বাঢ়িছে, আমি মৃত্যুৰ সংখ্যা কমিছে। আমি এইবাৰ প্ৰায় 600-700 কমাইছোঁ যোৱা বছৰতকৈ। এইটো আমাৰ কাৰণে কিন্তু এটা আমি জিৰ' কৰিব লাগিব। এতিয়া কোনো ধৰণৰ দুখবৰ যাতে গাঁৱৰ কোনো ঘৰলৈ নাহে। কোনোবা দেউতাকৰ দুৰ্ঘটনা হৈছে, কোনোবা সন্তানৰ বা কোনোবাৰ এই ঘটনাবিলাক আমি নাইকিয়া কৰিবলৈ হ'লে ৰাইজো সজাগ হ'ব লাগিব। আমি বিভাগে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছোঁ, কিন্তু জনগণৰ সহযোগ লাগিবই। আমি যিকোনো চৰকাৰী কাৰ্যসূচীত জনগণে মেইন, গতিকে তেওঁলোকে সহযোগ কৰিলে সকলো আমি এনেকুৱা ধৰণৰ দুৰ্ঘটনা আমি ভৱিষ্যতে আৰু ৰোধ কৰিব পাৰিম। আমি জিৰ'লৈ নিব বিচাৰিছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ আহ্বানত তেখেতৰ যি দূৰদৰ্শী চিন্তাধাৰাৰে যেনেধৰণে জিলাসমূহত ৰিভিউ কৰি আছে, বিভাগটো তেওঁ পৰামৰ্শ দি আছে, সেই পৰামৰ্শৰ মৰ্মে আমি প্ৰতিটো কথাই কাৰ্যকৰী কৰি আজি কিছু হ'লেও আমি আগবাঢ়িব পাৰিছোঁ বুলি আমি আপোনালোকৰ সংবাদ মাধ্যমত আমি ঘোষণা কৰিব বিচাৰিছোঁ। কিন্তু আমি গোটেই 12 মাহে আমাৰ এই কাৰ্যসূচী থাকিব। কিন্তু এই মিছন মুডত আমি এইবাৰ মাত্ৰ এমাহটো ৰাষ্ট্ৰীয় যিহেতু আমাৰ পথ সুৰক্ষা মাহ আছিল, আমি এই অসমৰ বিভিন্ন জিলাত এনেধৰণে ময়ো কেইবাখনো জিলাতো নিজেও গৈছোঁ, ৰাইজৰ লগত কথা পাতিছোঁ। গতিকে এই কথাখিনি ৰাইজে জানিব লাগে। ট্ৰেফিক ৰুলটো জানিব লাগে। নিজৰ পিতৃ মাতৃয়ে তেওঁ DTO হ'ব লাগিব, এনফৰ্চমেণ্টো হ'ব লাগিব, পুলিচো হ'ব লাগিব। ঘৰখনৰ পৰা ওলোৱাৰ লগে লগে যাতে হেলমেট পিন্ধিছে নাই, এই গোটেই কথাটো চাব লাগিব। অভাৰ স্পীড হৈছে নি, কোনো মদ খোৱা ড্ৰাইভাৰ আমি যাতে মদ খাই যাতে আমি কোনো গাড়ীয়ে ড্ৰাইভ নকৰোঁ। এনেধৰণৰ ছিট বেল্ট আমাক লাগিবই মাৰিব। এনেকুৱা ধৰণৰ কথাবিলাকে আমি জনগণৰ গাড়ীখন কিনাৰ লগে লগে উঠাৰ লগে লগে সেইখিনি যদি মনলৈ আহে, দুৰ্ঘটনা ৰোধ হ'বই। গতিকে উঠি অহা প্ৰজন্মৰ আমি আজি প্ৰায় ছাত্ৰ ছাত্ৰীসকলে ইয়াত পাইছোঁ। তেওঁলোকে প্ৰায়বিলাকে আজিকালি স্কুটি, এইবাৰ আমি 45,000 স্কুটিও আমি বিতৰণ কৰিছোঁ। বাণীকান্ত কাকতিৰ আমাৰ এই মেধা ছাত্ৰৰ যিটোখন চৰকাৰ আঁচনি, আমি হেলমেটটো লগে লগে দিছোঁ। কিন্তু এতিয়া আমি যিখিনি বিভাগে অনলাইনত তেওঁলোকে ৰিনুৱেল কৰা বা লাইচেঞ্চ টেম্পৰেৰী লাইচেঞ্চ বা সকলো টেক্স দিব পৰা ব্যৱস্থাটো হৈছে। কিন্তু আমি এই দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণেও আমাৰ যি দুৰন্ত গতিত আমাৰ বিভাগৰ কাৰ্যসূচী আছে, এইখিনিক আপোনালোকৰ মাধ্যমে সকলোৱে সহযোগ পৰৱৰ্তীতে থাকিব বুলি মই আশা ৰাখিছোঁ। আৰু আজি এই ডিমৰীয়া কলেজৰ এই সভাই মই ভাবোঁ এটা অসমত মেছেজ দিয়ক
আৰু মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন আছে দুৰ্ঘটনা ৰোধ কৰা তাক আমি ফলৱতী হ'ব পাৰিম এইখিনিকে আপোনালোকৰ ওচৰত আহ্বান জনালোঁ আৰু ডিমৰীয়াবাসীক মই অত্যন্ত ধন্যবাদ জনালোঁ মহাবিদ্যালয়ৰ ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকল এই যি দায়িত্ব সহকাৰে আজি কামখিনি কৰি দিলে গতিকে আমাৰ ইয়াতে হিমাংশু দাস বা গৌতম দাস দুয়োজন আছেই আমাৰ ইয়াৰ এই বিভাগটোৰ এই কাৰ্যসূচী পৰিচালনাৰ ক্ষেত্ৰত জিলা আয়ুক্ত আহি অতিৰিক্ত আয়ুক্তকে আদি কৰি পুলিচ প্ৰশাসন সকলোৱে সহযোগ কৰি এনেকুৱা ধৰণৰ কাৰ্যসূচী অৱলম্বন কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ছাৰ এটা প্ৰশ্ন আছে মানে হাইৱে ইয়াত যিটো আছে আজি হাইৱে অথৰিটিৰ মানুহ আছে পৰিবহণ বিষয়া আছে আপুনি মন্ত্ৰী ইয়াত উপস্থিত আছে ইয়াত ইলিগেল ডিভাইডাৰ যথেষ্টখিনি আছে আমি বহু সংখ্যক মানে এই ইলিগেল ডিভাইডাৰৰ অভিযোগ উত্থাপন কৰিছিলোঁ কিন্তু এতিয়ালৈকে হাইৱে কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই ডিভাইডাৰবিলাক ইলিগেলি হয় মানে কি ভাঙি লৈছে আমি এইকাৰণে জিলা আয়ুক্তক আজি আমি লগত বহি আমি এইবিলাক যোৱাবাৰো বহিছোঁ যোৱা সপ্তাহত আমি পৰিবহণ বিভাগ আমাৰ NSIDCL হওক লোক নিৰ্মাণ বিভাগ আমাৰ ইয়াত লাইন ডিপাৰ্টমেণ্ট আমি দুৰ্ঘটনা ৰোধ কৰিবলৈ হ'লে প্ৰতিটো ডিপাৰ্টমেণ্টেই এটা প্ৰভাইড কৰিব লাগিব আমি যদি ক'ৰবাত বাই লাইন গণ্ডগোল হৈছে ডিভাইডাৰ গণ্ডগোল হৈছে আমি সেইখিনি আমি কমিটিয়ে ডিচিশ্যন ল'ম আৰু সেইখিনিক আমি এটা যিহেতু চাইণ্টিফিকেলি তেওঁলোকে ইঞ্জিনিয়াৰসকলে এইবিলাক কি ছিষ্টেমত তেওঁলোকে ডিভাইডাৰ প্ৰপ'জেল বনালে আগতে সেইখিনি আমি চাম গতিকে আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম আছে ডিমৰীয়াত সেইখিনি আমাক জনাব মই আজি ইয়াতে লোক নিৰ্মাণ বিভাগৰ ইঞ্জিনিয়াৰ NSIDCL আৰু পুলিচ প্ৰশাসন আৰু জিলা আয়ুক্ত আমি লগ লাগি এই কথাটো সিদ্ধান্ত কৰিলে এইখিনি হৈ যাব প্ৰব্লেম ট্ৰাক হওক বা মালবাহী ট্ৰাকবিলাক ৰখা বটোৱা আমি ধাবাবিলাক আমি ধৰি লওক তাতে কোনো ৰাস্তা কাষত থাকিলে কোনো মদৰ কাৰবাৰ চলা বন্ধ কৰা এনেকুৱা ধৰণৰ কথা চিন্তা চলিছে আমি আলোচনা কৰিছোঁ ফ'ৰ লাইনবিলাকতো যাতে এনেকুৱা ধৰণৰ দুৰ্ঘটনা হ'ব নোৱাৰে ইখন গাড়ীক অভাৰটেক কৰা তেওঁলোকৰ যিখিনি পাৰ্কিং প্লেচটো সঠিকভাৱে থাকিব লাগে ই ৰিক্সা কণ্ট্ৰল কৰা মানে এতিয়া ই ৰিক্সা এখন ই ৰিক্সা চলাই এটা পৰিয়ালো চলি থাকে সেইটোও চাব লাগিব কিন্তু আৰু অভাৰ ই ৰিক্সা হ'লে আমাৰ ট্ৰেফিক জাম হয় সময়মতে মানুহে নাপায়গৈ স্কুল কলেজ বা অফিচ এইটো এটা অভাৰ হ'ব নালাগে লিমিটেড হ'ব লাগে সদায় সেইকাৰণে মিউনিচিপাল বৰ্ড বা ইয়াতে পঞ্চায়ত যি আছে তেওঁলোকে পাৰ্মিট দিওঁতে এইবিলাক অলপ সাৱধান হ'ব লাগিব মানে আমি সেইকাৰণে কিমান কেপাচিটি ইয়াতে কেইখন চলিব ই ৰিক্সা তাত যদি অভাৰ হৈ যায় ট্ৰেফিক জাম হৈ যায় গতিকে সেইটো এটা ডাঙৰ হয় পৰিস্থিতি গতিকে আমি ভাবোঁ যে এইখিনি আমাৰ সকলো লোকেলি এইখিনি প্ৰব্লেম চল্ভ কৰিব লাগিব আমি চাৰ্কল অফিচাৰ SDO পুলিচ OC এনেকৈ বহি এইখিনি এটা প্ৰপ'জেল হ'লে সেইখিনিও কমাই দিব পৰা হ'ব ন' প্ৰব্লেম ধন্যবাদ মাহ চলি আছে তাৰ আগতে 31 ডিচেম্বৰ 1 জানুৱাৰীলৈ চেলেঞ্জ আছিলে মুখ্যমন্ত্ৰী মহোদয়ৰ চেলেঞ্জ আছিল যে কোনো কাৰণতে কোনো লোকে পথ সুৰক্ষাৰ নীতি নিয়ম নামানি অবাবতে পথ দুৰ্ঘটনা হৈ মৃত্যুমুখত পৰিব নালাগে সেয়া চেলেঞ্জ আগত ৰাখি আমি চৰকাৰী এজেঞ্চি হিচাপে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰু পৰিবহণ বিভাগ আগবাঢ়ি গৈছিলোঁ আৰু ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ হিচাপে আমি 1 তাৰিখৰ পৰা জোৰদাৰ কাৰ্যসূচী লৈ ৰাইজৰ মাজলৈকে গৈছোঁ ৰাইজৰ মাজলৈকে যাওঁতে এইবাৰ আমি চহৰ অঞ্চল এৰিয়া অকণমান গাঁৱলীয়া অঞ্চল ৰুৰেল এৰিয়াত আমি আহিছোঁ আৰু সেয়েহে আজি ডিমৰীয়া কলেজ আমাৰ ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ নিৰ্দেশ মতে ডিমৰীয়া কলেজত সমস্ত ডিমৰীয়া অঞ্চলৰ স্কুলৰ ষ্টুডেণ্টসকলৰ এটেণ্ডেঞ্চ কৰাই আমি আজি পথ সুৰক্ষা মাহ ক্লজিং চেৰিমনি পাতিবলৈ ট্ৰাই কৰিছোঁ চেষ্টা কৰিছোঁ সফলতামণ্ডিত কিমান হ'লে এইটো আপোনালোকে ক'ব কিন্তু আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ সুন্দৰভাৱে বাইক ৰেলী হৈছে গোটেই ডিমৰীয়া অঞ্চলৰ গাঁৱে গাঁৱে বাইক ৰেলী যাব পথ সুৰক্ষাৰ বাণী ঘূৰাব আৰু লগতে সকলোবোৰ ষ্টুডেণ্ট আৰু আজি উপস্থিত থকা ৰাইজক জনোৱা হৈছে যে ঘৰখনৰ ট্ৰেফিক পুলিচজন ঘৰখনৰ এনফৰ্চমেণ্ট অফিচাৰজন ঘৰখনৰ পুলিচজন আপুনি হ'ব লাগিব কোনো লোকে যাতে মদ্যপান কৰি বাহন নচলায় কোনো লোকে যাতে হেলমেট নিপিন্ধাকৈ বাহন নচলায় এইবোৰ এনচিঅ'ৰ কৰিব লাগিব লগতে অত্যাধিক স্পীডত গাড়ী চলোৱা বাহন চলোৱা ইত্যাদি বিষয়বোৰ চাব লাগিব যিবোৰ আমি প্ৰচাৰ পত্ৰিকাৰ যোগে বিভিন্ন এৱাৰনেছ যোগে আগবাঢ়ি গৈছোঁ আজি সুন্দৰভাৱে প্ৰিন্সিপাল ছাৰ ডিমৰীয়া কলেজ ইউনিয়ন বডি ডিমৰীয়া কলেজ আৰু বিভিন্ন কলেজ আৰু ইনষ্টিটিউটৰ ষ্টুডেণ্ট আৰু পেৰেণ্টছ আজি ইয়াত আহি উপস্থিত হৈছে আমি ৰাইজলৈ আশাবাদী পথ সুৰক্ষা জীৱন ৰক্ষা এই মন্ত্ৰটো সকলোৰে ক্ষেত্ৰত উচ্চাৰিত হ'ব আৰু আজি ইয়াত ছিগনেচাৰ কেম্পেইন হৈছে সেলফি পইণ্টত সেলফি উঠিছে আমি সকলোকে অনুৰোধো জনাইছোঁ যে এই সেলফি পইণ্টৰ জৰিয়তে আপোনালোকে ষ্টেটাছ আৰু ডিপিত লগতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আৰু অধিক পাব্লিচিটি আগবঢ়াওক যাতে সকলোৰে ঘৰে ঘৰে পথ সুৰক্ষা বিষয়টো যায় কোনো ঘৰৰ লোকে কোনো মা দেউতাই কোনো ল'ৰা ছোৱালীয়ে দেউতাক হেৰুৱাইছে বুলি দুৰ্ঘটনাগ্ৰস্ত হয়
মা দেউতাকে ল'ৰা ছোৱালী হেৰাইছে বুলি ক'ব নালাগে সংযম বজাই ৰাখিব লাগে বাহন চলাওঁতে আৰু নিয়ম কানুন মানি চলিব লাগে আপোনালোকে মিডিয়া পাৰ্চনসকলে যিমানখিনি অহপুৰুষাৰ্থ কৰিছে 31 তাৰিখৰ 1 তাৰিখে কোনো লোক নাকামৰূপ মেট্ৰ' চিটিত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰা নাই তাৰ অন্যতম কাৰণ আপোনালোকৰ পাব্লিচিটি সেয়া হৈ উঠাত আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ এই মিছন ছাকচেছ কৰাত সহায় কৰিছে পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জনাইছোঁ আৰু আজিও যি পাব্লিচিটি দিব মন্ত্ৰী মহোদয় ইয়াত উপস্থিত আছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰ নিজে উপস্থিত আছে আৰু সুন্দৰ ইয়াত মাইমেক হৈছে সকলোৱে ভাল পাইছে যেন লাগিছে আমি ভাবোঁ ভাল পালে আৰু ভাল লাগিব অধিক মনোযোগেৰে আমি কাম কৰিম পুনৰবাৰ কৈছোঁ যে কোনো কাৰণতে কোনোবাই বেয়া পালেও কামটো এৰি দিয়া নহয় পুনৰবাৰ তেওঁলোকলৈ যোৱা হ'ব এজ এ গুড টিচাৰ যে এজন ছাত্ৰই যদি অংক এটা কৰিব নোৱাৰে তাক বাৰ বাৰ শিকাই দিয়া হ'ব যদি হেলমেট এবাৰ নিপিন্ধে দ্বিতীয়বাৰলৈ কোৱা হ'ব তৃতীয়বাৰলৈ কোৱা হ'ব কৈ থকা হ'ব যেতিয়ালৈকে আনটিল তেওঁ হেলমেট নিপিন্ধে যে ইয়াকে আশা ৰাখি মই আজি সাফল্যমণ্ডিত হৈছে বুলি আশা ৰাখিছোঁ ধন্যবাদ